আপোনাৰ সন্তানক উন্নত মানদণ্ডৰ টিউচন প্ৰদানৰ কাৰণে অভিজ্ঞ শিক্ষক বিচাৰে নেকি? যদি বিচাৰিছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে। নীলবাগানত মুকলি কৰা হৈছে ৰাইজব কোচিং চেণ্টাৰ নামৰ এক ব্যতিক্ৰমী কোচিং চেণ্টাৰ, য'ত অভিজ্ঞ শিক্ষকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক উন্নত মানৰ শিক্ষা প্ৰদান কৰা হয়। আপোনাৰ সন্তানকো যদি অভিজ্ঞ শিক্ষকৰ দ্বাৰা উন্নত মানৰ শিক্ষা প্ৰদানেৰে আগুৱাই নিব বিচাৰে তেন্তে আজি স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি নাম ভৰ্তি কৰক। পাঠ্যক্ৰমৰ সকলো বিষয় সহজ বোধগম্য হোৱাকৈ মনোগ্ৰাহী পদ্ধতিৰে পাঠ প্ৰদান আমাৰ লক্ষ্য। গতিকে শীঘ্ৰেই যোগাযোগ কৰক এই নম্বৰত। ৰাইজব কোচিং চেণ্টাৰ, কৈছ উদ্দিন হাউচ, ৰিং কোৱাৰ সমীপত, নীলবাগান, হোজাই, অসম। স্থাপিত 2025। যোগাযোগ নম্বৰ 7086771003 অথবা 8822840595। চেণ্টাৰখন আচলতে আমি 1 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ। 1 তাৰিখ পিছত ঈদে অলপ টাইমটো আমাৰ মানে ৱেষ্ট হৈছে। ঈদৰ কাৰণে বহুতো অভিভাৱকে ছাত্ৰ ছাত্ৰীবিলাক দিব পৰা নাই। বহুতো ষ্টুডেণ্ট আমাৰ মানে কণ্টেক্টত আছে, মানে দিয়াৰ মানে এটা মানে আশা আছে, অভিভাৱকসকলে কণ্টেক্ট কৰি আছে। আৰু চেণ্টাৰখন আমি এইকাৰণে মানে আমি কৰিছোঁ, মানে ইয়াতে মানে খোলাৰ মেইন উদ্দেশ্যটো হ'ল মানে পিছপৰা এই ভিতৰৰ মানুহসকল যিসকল আছে, মানে বহুতো অভিভাৱক আছে যি আৰ্থিকভাৱে সফল নহয়, আৰ্থিক অৱস্থা বেয়া, সেইসকল মানে অভিভাৱকসকলে ল'ৰা ছোৱালীসকলক মানে উপযুক্ত শিক্ষা দিব নোৱাৰে টকাৰ অভাৱত। আমি এটা মানে এফৰ্ডেবল প্ৰাইচত ছাত্ৰ ছাত্ৰীসকলক মানে শিক্ষা দিয়া, এটা ভাল শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱনত ভাল এটা লক্ষ্যত উপনীত হ'ব পাৰে। সেইটো আমাৰ মানে মেইন লক্ষ্য, আশা। আৰু কণ্টেক্ট নম্বৰটো আমাৰ 2-3টা স্ক্ৰীণত দিয়া থাকিব। আমাৰ ষ্টাফ 7জনমান আছে, 7জন, টোটেল 7জন। তাৰে আমাৰ মেডাম 2জন আছে, ছাৰ 5জন। তাৰে ভিতৰত BSc ছাৰ 2জন আছে, BCom 2জন, আৰু এজন অসমীয়াত মানে লিটাৰেচাৰ কৰা আছে। নীলবাগান ৰাইজত আমি ৰাইজক এইটো আহ্বান কৰিম যে বহুতো কোচিং চেণ্টাৰ আশে পাশে মানুহে খুলিছে, বহুতো ষ্টুডেণ্ট মানে গৈ আছে আশে পাশে আমাৰখন নতুন। অভিভাৱকসকলক আমি এইটোৱে মানে সম্বোধন কৰিব বিচাৰোঁ যে এবাৰ আমাৰ ইয়াত দেখি ট্ৰাই কৰিব পাৰে। টাইমটো হ'ল আমাৰ সন্ধিয়া 6 বজাৰ পৰা 10 বজালৈকে। আৰু বিশেষকৈ আমি 9-10ৰ ক্ষেত্ৰত অলপ 1 ঘণ্টা এটা আৰু বেছি মানে দিম। এইটো আমাৰ মানে আমাৰ তৰফৰ পৰা এক্সট্ৰা। আৰু ফেচিলিটিৰ বিষয়ে আমাৰ ছাৰে ক'ব। শিক্ষাৰ বিষয়টো নিশ্চয় ছাৰে কৈ দিছে। ফেচিলিটি যিখিনি লাগে, ছাত্ৰ ছাত্ৰীৰ প্ৰতি যিখিনি ফেচিলিটি যিখিনি দিয়াৰ দৰকাৰ গোটেইখিনি আলহামদুলিল্লাহ আছে। তাৰপিছতো আমি ইয়াতকৈ বেটাৰ যি দৰকাৰ পৰে ল'ৰা ছোৱালীৰ সৈতে, বা আমাৰ ৰুমৰে হওক, বহিবলৈ হওক, বা শিক্ষাৰ প্ৰতি হওক, ছাত্ৰ ছাত্ৰীক যিমানখিনি দিব লগা হয় গোটেইখিনি আমাৰ এই চেণ্টাৰত আছে। তাৰপিছত আমাৰ সাপ্তাহিক ছাত্ৰ ছাত্ৰীৰ এটা পৰীক্ষাও লোৱা হ'ব, যে বেটাৰ ৰিজাল্টৰ কাৰণে, যাতে সিহঁতৰ ভৱিষ্যতো যাতে, তাৰপিছত আমি আৰু বিচাৰিম যাতে সিহঁতৰ ভৱিষ্যতত কি কৰিব পাৰে, কেনেকুৱা কৰিব পাৰে, গোটেইখিনি আমি মটিভেশ্যনেল স্পীচ, কেৰিয়াৰ গাইড, যে কেৰিয়াৰটো কি কৰিব লাগে, কি হ'ব পাৰিব, কি আছে নাছে, গোটেইখিনি আমাৰ ইয়াতে আমি সিহঁতক আগুৱাই দিম, যাতে সিহঁতৰ ভৱিষ্যতটো যাতে ভাল হয়।